নমস্কাৰ বন্ধু বান্ধৱীসকল, CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে অসম তথা ভাৰতৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাম। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি সদায় এইটো চেনেলত ডিফেন্স আৰু অন্যান্য চৰকাৰী চাকৰি ভিডিঅ'সমূহ এইটো চেনেলত আপডেট দি থাকোঁ। CISF কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025 CISFৰ ফালৰ পৰা প্ৰায় 70,000 পদ মুকলি কৰা হৈছে। চিম্পুল 10 পাছ কৰিলে CISFত এপ্লাই কৰিব পাৰিব। ইয়াত বয়সৰ সময়সীমা দিয়া হৈছে 18 বছৰৰ পৰা 23 বছৰ। ST/SCৰ বাবে 5 বছৰ বঢ়াই দিয়া হৈছে আৰু OBCৰ বাবে 3 ইয়াৰ্ছ বঢ়াই দিয়া হৈছে। ইয়াত চিলেকশ্যন প্ৰচেছটো হৈছে প্ৰথমে এক্সাম হ'ব, তাৰপিছত হ'ব ফিজিকেল, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। ল'ৰাৰ বাবে হাইট দিয়া হ'ব 170 চেণ্টিমিটাৰ আৰু চেষ্ট থাকিব 80 পৰা 85 চেণ্টিমিটাৰলৈ, আৰু ছোৱালীৰ বাবে হাইট থাকিব 157 চেণ্টিমিটাৰ। ল'ৰাৰ বাবে ৰানিং কৰিব লাগিব 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত, আৰু ছোৱালীৰ বাবে 16 কিলোমিটাৰ ৰানিং কৰিব লাগিব 8 মিনিট 30 ছেকেণ্ড। আৰু এই 70,000 ভেকেঞ্চি একেবাৰে নোলায়, প্ৰতি বছৰে 14,000কৈ SSC GDৰ দ্বাৰা ওলাব বুলি CISFে এটা নটিচ প্ৰকাশ কৰিছে। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থকাৰ বাবে ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ। জয় আই অসম।